ডিব্ৰুগড় ৰাইজক মোৰ এটাই আহ্বান, বহুত আগতে মই কৈছিলোঁ, আজিও কম, অদৰকাৰী কামৰ বাবে ঘৰত পৰা নোলাব, আপুনি ঘৰত থাকক। আৰু যদি চিমটমছ পায়, কেনেকুৱা নোজ ৰানিং হিচাপবিলাক, ফিভাৰ টিভাৰ পায়, কাইণ্ডলি আমাক যোগাযোগ কৰক আমাৰ এমাৰ্জেঞ্চি নম্বৰত বা 104ত বা আমাৰ হেল্থ বিভাগৰ লগত, যাতে আমি আপোনাৰ স্বাস্থ্য পৰীক্ষাটো কৰিব পাৰোঁ। আৰু ছ'চিয়েল ডিষ্টেঞ্চিং, hand wash আৰু general hygiene, these are going to be the way of public life in times to come. এইটো বস্তুটো থাকিবই এতিয়া, লকডাউন হওক নহওক, কোভিড-19ৰ থ্ৰেট থাকে নাথাকে। মই ভাবোঁ যে এটা জেনেৰেল লাইফষ্টাইলত সেই বস্তুটো ফ'ল' কৰাটো আমাক বিভিন্ন ধৰণৰ ডিজিজ পৰা বা বিভিন্ন ধৰণৰ বেমাৰীৰ পৰা বচাবলৈ এটা এচেঞ্চিয়েল লাইফষ্টাইল হয়। আৰু আপোনাক এতিয়াও আহ্বান জনাম, এতিয়াও কোভিড-19ৰ থ্ৰেটটো লুম কৰি আছে গোটেই ৱৰ্ল্ডত, গোটেই ইণ্ডিয়াত। কাইণ্ডলি অদৰকাৰী কাম নাথাকিলে নোলাওক, যদি ওলায় ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক। ঘৰৰ পৰা যেতিয়া ঘৰ যাব, হাতটো ভালকৈ ধুৱক, কাপোৰবিলাক ভালকৈ চেঞ্জ কৰি আপুনি তাৰপিছতে আপোনাৰ ঘৰৰ মানুহকেইটা, স্পেচিয়েলি যদি বুঢ়া মানুহ আছে, বাচ্চা আছে, তাৰ লগত ইণ্টাৰেক্ট কৰক। তো সেইটোৱে মোৰ অনুৰোধ। বাকী যে কিবা প্ৰব্লেম ফেচ কৰে, আমি জিলা প্ৰশাসন সদায় আপোনাৰ লগত আছোঁ। আমাৰ বিভিন্ন ধৰণৰ হেল্পলাইন নম্বৰছ মুকলি কৰা হৈছে বহুত দিন আগতে। আপুনি যোগাযোগ কৰক, আমি যে সহায় কৰিব লাগে আমি সহায় আমাৰ জিলা প্ৰশাসন ফালে পৰা কৰিম। ডিব্ৰুগড়ত আমি ৰাইজৰ ফালে পৰা যথেষ্ট সহায় পালোঁ। আৰু লকডাউন মেজাৰ্ছ এনফৰ্চ কৰিবলৈ যে ব্যৱস্থা আমি গ্ৰহণ কৰিছিলোঁ, তাত মষ্টলি আমি ৰাইজৰ ফালে পৰা ভাল সহায় পালোঁ। এচেঞ্চিয়েল কমডিটিজৰ কোনো মেজৰ শ্বৰ্টেজো নহ'ল। আৰু ফৰ্চুনেটলি আমাৰ কোনো কেছো অহা নাই। যে বাহিৰত পৰা আহিছিলে সকলোকে আমি হোম কোৱাৰেণ্টাইনত কৰি, আইচলেট কৰি আমি ৰেগুলাৰ মনিটৰ কৰি আছিলোঁ IDSP দ্বাৰা, আৰু টেষ্টিঙো কৰা হ'ল। তাহলে ইতিমধ্যে আমি ডিব্ৰুগড় জিলাত এটাও পজিটিভ কেছ পোৱা নাই। আৰু কমফৰ্টেবলি লকডাউন পিৰিয়ডতো আমি এনেকুৱা কোনো ইনচিডেণ্ট হোৱা নাই য'ত বহুত মেজৰ কিবা ব্ৰেকডাউন হৈছে, অলপ চলপ। আৰু পুলিচকো মই ধন্যবাদ জনাব বিচাৰিছোঁ যে ষ্ট্ৰিক্টলি এনফৰ্চ কৰিছে লকডাউনৰ নিয়মাৱলীবিলাক। আৰু ৰাইজকো মই ধন্যবাদ জনাম। মিডিয়াৰো এটা ইম্পৰ্টেণ্ট ৰোল আছিলে, মিডিয়াকো মই ধন্যবাদ জনাব বিচাৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে। ৰিলেক্সেশ্যন, প্ৰধানমন্ত্ৰীৰ আহ্বানত 3 মে'লৈকে লকডাউন আছে। এতিয়া কিছুমান এচেঞ্চিয়েল ছাৰ্ভিচেছৰ ইণ্ডাষ্ট্ৰীবিলাক বা এচেঞ্চিয়েল ছাৰ্ভিচেছ যে ছাপ্লাই চেইন আছে, সেইবিলাকত মষ্টলি ৰেহাই দিয়া হৈছে। আৰু আপোনাৰ চৰকাৰী অফিচবিলাক খুলিবলৈ ৰেহাই দিয়া হৈছে, কিন্তু তাতো আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিং উইল বি দ্য কি। আৰু এমপ্লয়িজ যে আছে সেইবিলাকৰ মানে ষ্টাগাৰ কৰি কাম কৰিবলৈ দিছে। কোনো বহুত 20 তাৰিখৰ পৰা সকলোৱে বস্তু খুলি যাব বা সকলোৱে ওলাই আহিব পাৰিব, তেনেকুৱা কথা কোৱা নাই। এগ্ৰিকালচাৰ যে ফাৰ্ম অপাৰেশ্যনছ আছে সেইটো চলি আছে। ফৰ এক্সাম্পল ডিব্ৰুগড় এটা টি প্লাণ্টেশ্যন বাহুলী ডিষ্ট্ৰিক্ট হয়, ইয়াৰ টি প্লাণ্টেশ্যনো আমি এক্টিভিটিজ চলি আছে। বাট দ্য কি হোৱাট এভাৰ এক্টিভিটি ইজ অ'পেন, হোৱাট এভাৰ এক্টিভিটি উইল বি অ'পেন, the key will be social distancing and hand hygiene and sanitation norms. So hey norms to moi bhabu je not only for now, not only till 3rd May, next এটা লাইফ ৱে অফ লাইফতে এই বস্তুবিলাক আনিবলগীয়া হ'ব। তো কামবিলাক আমাৰ এতিয়া এচেঞ্চিয়েল ছাৰ্ভিচেছৰ গোটেই ছাপ্লাই চেইন চলি আছে। এচেঞ্চিয়েল ছাৰ্ভিচেছৰ যে গাড়ীবিলাক আছে সেইবিলাক চলি আছে। হেল্থ ছাৰ্ভিচেছৰ গোটেই আমাৰ চলি আছে। টি প্লাণ্টেশ্যন এক্টিভিটিজ চলি আছে। কনষ্ট্ৰাকশ্যন এক্টিভিটিজত কিছুমান ৰেহাই হোৱা হৈছে। আৰু আমাৰ ডিব্ৰুগড় এটা ফ্লাড প্ৰ'ন এৰিয়াও হয়, আপোনালোক সকলোৱে গম পায়। তো ইম্বেংকমেণ্ট ৱৰ্কছ, আৰ্বান ফ্লাডিঙৰ ৰিলেটেড যে কিছুমান ড্ৰেইন আৰু সেইচববিলাকৰ কাম আছে, সেইচববিলাক আজিৰ পৰা খুলিব। ইণ্ডাষ্ট্ৰিজ কিছুমান যে নন টাউন এৰিয়াবিলাক, নন মিউনিচিপাল এৰিয়াজ আছে, ৰুৰেল এৰিয়াজত আছে, সেইবিলাকৰ কামবিলাক ষ্টাৰ্ট হ'ব। বাট এভৰিৱেৰ our appeal to whoever is opening up as per government guideline যে social distancing to jate maintain hok, hand wash to maintain hok, bahirot pora manu bilak kiba jodi aha jua hoy amak jonaok, kiba jodi ga beya hoy ba tenekua kiba symptoms pua hoy amak hunkale jonaok. So those are the key of whatever has been opened up. Daily wage earners or চাওক আমি 2-3 ধৰণৰ বস্তুৰ পৰা আমি কেয়াৰ কৰি আছোঁ।
এটা তো NFSA কাৰ্ড আছে যাক লোকেল টাৰ্মছত চাউল ৰাচন কাৰ্ড বুলি কয় সেইবিলাকৰ এডিশ্যনেল এলটমেণ্টটো আমি দি আছোঁ নন NFSA যে কাৰ্ড আছে সেইবিলাকক টাউন এৰিয়া আৰু গ্ৰাম অঞ্চল এৰিয়াত কিছুমান পৰিয়ালক আপোনাৰ 1000 rupees দি কভাৰ কৰা হ'ল তাৰপিছতো যে থাকি গৈছে বিভিন্ন চেনেল পৰা বিভিন্ন ধৰণৰ এৰিয়াৰ পৰা আমাক ৰিপৰ্টছবিলাক যে আহিলে আমি সকলোকে GR দি আছোঁ আৰু NGOs পৰাও সহায় আমি পাই আছোঁ সকলোকে কভাৰ কৰি আছোঁ যে হোমলেছ মানুহ আৰু শেল্টাৰলেছ মানুহ আছিলে বেঘৰ মানুহ আছিলে মেল আৰু ফিমেল দুটাৰে বাবে বিভিন্ন ঠাইত আমি শেল্টাৰ হোমছ ক্ৰিয়েট কৰিছোঁ আৰু সেইবিলাকৰ খোৱা দোৱা ৰাখা গা ধোৱা গোটেই ব্যৱস্থা আমি কৰি দিছোঁ তো যে আপুনি ডেইলি ৱেজ আৰ্ণৰ যে কথা ক'লে এইটো কিছুমান ডেটা ডেইলি বেচিছত আপডেট হৈ আছে আমি খবৰ পাই আছোঁ কিন্তু মোষ্টলি দে হেভ বিন টেকেন কেয়াৰ মাৰ্কেট আপোনাৰ সম্পূৰ্ণলৈকে কেতিয়ালৈকে খুলিব এইটো ডাইৰেকশ্যনটো আমি গভৰ্ণমেণ্ট পৰা পাম কিন্তু যে অলপ চলপ এসেঞ্চিয়েল আইটেমছৰ গ্ৰছাৰী আইটেমছৰ আছে এইটো খোলা আগত পৰাই খোলা আছে ভেজিটেবলৰো আমি ডোৰ টু ডোৰ আৰু ডিষ্ট্ৰিবিউশ্যন পইণ্টছে ক্ৰিয়েট কৰিম চব্জি মণ্ডি খুলি দিম বা তেনেকুৱা এতিয়া কথা নাই কিন্তু যে বজাৰো খুলিব যে দোকানো খুলিব ব্যৱসায়ীকেইটাৰ লগতো আমাৰ প্ৰশাসনৰ আহ্বান এটাই আছে যে ছ'চিয়েল ডিষ্টেঞ্চিং নৰ্মছ যাতে ফ'ল' হওক আৰু হেণ্ড হাইজিন হেণ্ড ৱাছ এসব ফেচিলিটি যাতে উপস্থিত থাকক যাতে ৰাইজ এসেঞ্চিয়েল ছাৰ্ভিচৰ বাবে ওলায় কামটো কৰি ঘৰটো গুচি যায় আৰু আমাৰ এসেঞ্চিয়েল ছাৰ্ভিচেছত যে দোকান বা ইষ্টাব্লিছমেণ্টছবিলাক আছে অলপমান আমি আজিৰ পৰা সেইবিলাকো ষ্টাৰ্ট কৰিছোঁ প্লাম্বিং এক্টিভিটিজ বা এইটো মোষ্টলি কিন্তু আমাৰ ষ্ট্ৰেছ আছে যাতে ডোৰ টু ডোৰ বা অন কল ছাৰ্ভিচেছত সেইসববিলাক যায় আৰু দোকানটো পটককৈ যাতে নুখুলে পল্ট্ৰি যথেষ্ট ফেচ কৰিছিলে এটা টাইমত কিন্তু শ্ল'লি যেতিয়া আমি তাৰ প্ৰব্লেমছবিলাক আমি গম পালোঁ আমি ডোৰ টু ডোৰ ব্ৰইলাৰৰ ষ্টাৰ্ট কৰিছিলোঁ এৰাউণ্ড 10-15 days বেক তো সেই প্ৰব্লেমটো সেই সময়ত নাইকিয়া হ'ল আমাৰ ডিব্ৰুগড়ৰ যে ব্ৰইলাৰৰ ষ্টক আছে গোটেই বস্তুটো বিক্ৰী কৰা হ'ল দামো আমি নিৰ্ধাৰণ কৰি দিছিলোঁ জিলা প্ৰশাসন ফালে পৰা আৰু এটা দুটা পাব্লিক গ্ৰিভান্সেছ আহিলে কিন্তু বহুত বিশেষ দাম লৈ পাব্লিক গ্ৰিভান্স অহা নাই আৰু মই ভাবোঁ যে পল্ট্ৰি ছাৰ্ভিচেছৰ প্ৰব্লেমটো ইতিমধ্যে ছল্ভ কৰা হৈছে নমস্কাৰ নতুনকৈ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ পৰা আমাৰ ডিৰেক্টিভছ আহিছে COVID-19 ডিৰেক্টিভছ এইটো ডিৰেক্টিভছ আজিৰ পৰা আমি মানে এনফৰ্চ কৰি আছোঁ প্ৰত্যেকখন থানাত আমি ব্ৰিফিং কৰিছোঁ কি কৰিব লাগিব আৰু কি আলাউড আছে আৰু কি মানে আমি মানে মানা কৰিব লাগিব মুভমেণ্টৰ কাৰণে এই গোটেইখিনি মানে শ্বৰ্টকৈ মই কৈ দিম চবেই মানে ফেচ কভাৰ পিন্ধিয়ে ওলাই আহিব লাগিব ফেচ কভাৰ মানে ইট কুড বি ফেচ মাস্ক বা কিবা মানে কাপোৰো মানে পিন্ধি আহিব পাৰে কভাৰ কৰিব পাৰে আৰু মানে আপোনাৰ গামোচা ইউজ কৰি মানে ফেচ কভাৰ কৰিব পাৰে এনেকুৱা মানে ওলাই আহিব লাগিব দিছ ইজ কম্পালচৰি আৰু ছেকেণ্ডলি মানে যদি টু হুইলাৰ্ছ ৰাইড কৰে টু হুইলাৰ্ছত মানে পিলিয়ন ৰাইডিং ইজ বেণ্ড আমি এজন পেচেঞ্জাৰে এজন ৰাইডাৰে মানে বাইক চলাব লাগিব আৰু টু পেলোৱাৰ মানে স্পিটিং ইজ কমপ্লিটলি বেণ্ড এইটো মানে কোভিড ডিৰেক্টিভছত স্পিটিং ইজ বেণ্ড বুলি আৰু এটা পইণ্ট আছে আৰু প্ৰাইভেট ভেহিকলছ যদি মানে কোনোবা মানুহ যদি হস্পিটেল যায় বা কোনোবা মানে কিবা গেলামাল দোকানত মানে কিবা বস্তু কিনাৰ কাৰণে যায় তেতিয়া দে উইল হেভ টু জাষ্ট মানে গ' ইন 2 numbers মানে এজন ড্ৰাইভাৰ থাকিব লাগিব আৰু পেচেঞ্জাৰ বেক ছাইডত এজন পেচেঞ্জাৰ থাকিব লাগিব চ' আৰু তাৰপিছত আৰু আমাৰ ডাঙৰ গাড়ী মানে ট্ৰাকছ আৰু লৰী হ'লে তাত মানে 3জন থাকিব লাগিব খালি 2 ড্ৰাইভাৰ্ছ এণ্ড 1 হেণ্ডিমেন চ' এইটোৱে মানে বেচিক বস্তু আৰু এচেঞ্চিয়েল ছাৰ্ভিচেছক আমি মানে এমএচএ ডিৰেকশ্যন মতে অলপ ৰিলেক্স কৰিব দিছে আমি মানে চাই আছোঁ ফৰ এক্সাম্পল টি ইণ্ডাষ্ট্ৰী আছে টি গাৰ্ডেন ইণ্ডাষ্ট্ৰী টি গাৰ্ডেনত যিমানখিনি কাম হৈ আছে এইটো কামত মানে এনচিলিয়াৰী ইণ্ডাষ্ট্ৰী ফৰ এক্সাম্পল ফেক্টৰী আৰু টি গ'ডাউন এইবিলাকক মানে অহা যোৱা কৰাৰ গাড়ীক আমি এলাউ কৰি আছোঁ আৰু পাছো ইছ্যু কৰি আছোঁ কিন্তু মানে তাত মানে 50% মানুহে কাম কৰিব লাগিব এণ্ড ছ'চিয়েল ডিষ্টেঞ্চিং নৰ্মছ ফ'ল' কৰি তেওঁলোকে মানে কাম কৰিব পাৰে বুলি বহুত ডিৰেকশ্যনছ আছে এইটো ডিৰেকশ্যনছ আমি মানে চবক আমি বুজাই দিছোঁ থ্ৰু আৱাৰ ছ'চিয়েল মিডিয়া নেটৱৰ্ক এণ্ড থ্ৰু আৱাৰ মিডিয়া ফ্ৰেণ্ডছ এণ্ড অলছ' আমাৰ যিমানখিনি কনষ্টেবল হোম গাৰ্ড আৰু অফিচাৰ্ছ আছে চবক আমি বুজাই দিছোঁ চ' কিবা কনফিউশ্যন থাকিলে আমাৰ পুলিচ কণ্ট্ৰল ৰুম আছে
পুলিচ কণ্ট্ৰল ৰুমত কোনোবা মানুহ যদি আপত্তি আছে প্লিজ কল পুলিচ কণ্ট্ৰল ৰুম আমাৰ 24/7 তাত মানুহ আছে ইমিডিয়েটলি আমি ৰেছপণ্ড কৰোঁ 6002075019 6002075019 ইজ আ পুলিচ কণ্ট্ৰল ৰুম নম্বৰ আৰু যদি মানুহ কোনোবা চিনিয়ৰ চিটিজেনছ আছে চিনিয়ৰ চিটিজেনছক যদি মানে কিবা হেল্প লাগিব ইমিডিয়েটলি পুলিচ কণ্ট্ৰল ৰুমক জনালে আমি থানাৰ পৰা আমি মানুহ পঠিয়াই দিম আৰু পুৰা হেল্প কৰিমে এইটো মানে মাননীয় DGP ছাৰৰ এটা ডিৰেকশ্যনছ আছে এইটো ডিৰেকশ্যন মতে প্ৰত্যেক জিলাত মানে চিনিয়ৰ চিটিজেনছক হেল্প কৰাৰ দায়িত্বটো পুলিচক দিছে চ' আমি আমাৰ ডিষ্ট্ৰিক্টত পাছ ইনিচিয়েটিভ কৰিছোঁ যদি মানুহে ওলাই আহে তেতিয়াতো আমি পুলিচে ধৰে চ' সেইকাৰণে যদি মানে এণ্ড্ৰইড ফোন বা স্মাৰ্টফোন থাকে তেতিয়া তেওঁলোকে অনলাইনত ডকুমেণ্টছখিনি আপলোড কৰিলে আমি তেওঁলোকৰ ইমেইলত আৰু SMS-ত আমি মানে পাছ এপ্ৰুভ কৰি পঠিয়াই দি আছোঁ চ' এইটো এতিয়া চলি আছে আৰু ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত এতিয়া মানে মোটামুটি আমাৰ ডিষ্ট্ৰিক্টত কণ্ট্ৰলে আছে আমি অলপ মানে ষ্ট্ৰিক্টলি এনফ'ৰ্চ কৰিছোঁ এইকাৰণে আমি অলমষ্ট 60 কেছেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু নাম্বাৰ অফ পাৰ্চনছ আৰেষ্টেড আমি 38 জনক আৰেষ্ট কৰিছোঁ আমি আৰেষ্ট কৰি বেইল দিছোঁ আৰু ভেহিকলছ জব্দ কৰিছোঁ 1892 ভেহিকলছ এতিয়া মানে প্ৰত্যেক মানে পুৰা গোটেই ডিব্ৰুগড় জিলাৰ মানে ইমান ভেহিকলছ আমি জব্দ কৰিছোঁ আৰু ফাইনছ ৰিয়েলাইজ কৰিছোঁ বেছড অন মটৰ ভেহিকলছ এক্ট 4,15,700 এইটোৱে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেজেণ্ট ষ্টেটাছ আমি পাবো মানে আজি অলপ মানে মই দেখিছোঁ কাৰণ আজি অলপ মানে মানুহ বেছিকৈ ওলাইছে চ' আমি অলপ মানে কণ্ট্ৰল কৰিছোঁ আৰু ৰুলছটো অলপ এনফ'ৰ্চ কৰিছোঁ এতিয়ালৈকে মানে আই থিংক ডিব্ৰুগড় ইজ পিচফুল এণ্ড আণ্ডাৰ কণ্ট্ৰল আমি জামাত তাবলিগী জামাত যিমানখিনি মানুহ গৈছিলে আমি মাৰ্চ এপ্ৰিল সময়ত যিমানখিনি গৈছিলে বেচিকেলি মাৰ্চ 15 পিছত এই চবৰ মানে পূৰা ৰেকৰ্ডছ আমাৰ তাত আছে 18জন গৈছিলে 18ত মানে 16জন আছে মিৰাটত আছে আৰু 2জন আছে নিজামুদ্দিনত আছে চ' তেওঁলোকে যদি ৰিলিজ হয় আমাৰ মানে পুলিচ কমিশ্যনাৰেট আৰু DGP উত্তৰ প্ৰদেশ লগত আমাৰ যোগাযোগ হৈছে যদি কিবা ৰিলিজ হ'লে আমাক ইমিডিয়েটলি আমাক জনাব এতিয়ালৈকে অহা নাই তাতে আছে 18 অফ দেম 18জন আছে হয় মিৰাটত 16জন আছে আৰু 2জন মানে দিল্লীত আছে নিজামুদ্দিন 18 টোটেলি আৰু বাকীকেইটা গৈছিলে আৰু around 20জন আৰু তেওঁলোকে মানে একচুৱেলি জানুৱাৰী মাহত গৈছিলে চ' ইহঁতক আমি কি কৰিছোঁ এভৰিবডি ৱাজ স্ক্ৰিনড চবক মানে স্ক্ৰিন কৰা হৈছে তেওঁলোকক কোৱাৰেণ্টাইনো কৰা হৈছে আৰু মানে কোৱাৰেণ্টাইন কৰাৰ পিছত ছেকেণ্ড টেষ্ট থাৰ্ড টেষ্ট ওলোৱাৰ পিছত কৰাৰ পিছত তেওঁলোকক মানে এৰি দিয়া হৈছে চ' দে আৰ আণ্ডাৰ হোম কোৱাৰেণ্টাইন ন একো নাই চ' দিছ ইজ হোৱাট আই হেভ টু চে মানে মই ৰিকুৱেষ্ট কৰোঁ মানে আমাৰ মানে ডিব্ৰুগড়বাসী ৰাইজক জাষ্ট মানে কিবা মানে একদম জৰুৰী কাম থাকিলে তেতিয়া ওলাই আহক বিকজ আমি যিটো এতিয়ালৈকে মানে টাচউড আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত একো ইনচিডেণ্ট হোৱা নাই কাৰণ আমাৰ প্ৰশাসন আৰু পুলিচ বিভাগ আৰু পিপলৰ কোঅপাৰেশ্যন থকাৰ কাৰণে এইটো কোঅপাৰেশ্যন যদি আমি মে 3লৈকে আমি জাষ্ট কণ্টিনিউ কৰিব পাৰোঁ দেন আই থিংক উইল বি ফ্ৰী অফ কৰোণা ভাইৰাছ এইটোৱে মোৰ ৰিকুৱেষ্ট